দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন চিত্ৰাংকন প্ৰতিযোগিতা আৰু গ্ৰন্থ উন্মোচনী সভা দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩১ নং দহালি প্ৰাথমিক বিদ্যালয় প্ৰাংগণ বাটৰহাটত আজি দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াই। স্মৃতিত অৰ্পণ কৰে দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ কাৰ্যকৰী সভাপতি কুশলজ্যোতি মালাকৰে। তাৰ পিছতেই বৃক্ষৰোপণ কৰে দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ উপসভাপতি ক্ৰমে চিত্ৰলেখা চৌধুৰী, অশ্বিনী কুমাৰ তালুকদাৰ, কমলা কলিতা আৰু হৰিমতী কলিতাই। ইয়াৰ পিছতেই দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৱা 10 বজাত বিষয় বাছনি সভা অনুষ্ঠিত হোৱাৰ পিছতে আহাৰ গ্ৰহণ কৰে। তাৰ পিছতে আৰম্ভ হয় অনুষ্ঠানৰ মুকলি সভা, স্মৰণিকা আৰু গ্ৰন্থ উন্মোচনী সভা। দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা পলাশবাৰী আৰবি উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ কৈলাশ নাথ শৰ্মাই। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ বিজয়া ডেকা। দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ স্মৰণিকা আলোকযাত্ৰা উন্মোচন কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰীয়ে। উক্ত সভাতেই কৈলাশ নাথ শৰ্মাৰ তথ্যকোষৰ পাত লুটিয়াই চতুৰ্থ খণ্ড উন্মোচন কৰে ডক্টৰ গণেশ্বৰ চহৰীয়াই। আনহাতে উক্ত সভাতে বিশিষ্ট শিল্পী উত্তম ৰাভা আৰু শিক্ষাবিদ সাহিত্যিক ৰূপেন্দ্ৰ কুমাৰ কলিতাৰ সাধনশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। উক্ত সভাতেই মঞ্চৰ কেইবাগৰাকীও সদস্য বিষয়ববীয়াই গীত পৰিৱেশন কৰাৰ লগতে সাহিত্য কলা সংস্কৃতিৰ বিষয়ত আলোচনাত মিলিত হয়। নমস্কাৰ, আমি দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চ নামৰ এটা অনুষ্ঠান 2014 চনতে প্ৰতিষ্ঠা হৈছিল। আজি সেই আমাৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন এই বাটৰহাটৰ এইখন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। বিগত সময়ছোৱাত আমি এই অঞ্চলৰ সাহিত্য কলা সংস্কৃতিৰ ক্ষেত্ৰত আমি যিমানখিনি এটা NGO হিচাপে কাম কাজ কৰিব পাৰোঁ সেইখিনি কাম আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰে ভিতৰত আমি প্ৰকাশনৰ ওপৰত গুৰুত্ব দিছোঁ। আমাৰ এতিয়া আমাৰ মঞ্চৰ প্ৰকাশিত গ্ৰন্থ আছে আৰু বিভিন্ন কাৰ্যসূচী প্ৰতিযোগিতামূলক কাৰ্যসূচীও আছে। এইখিনি আমি কৰি আহি আছোঁ আৰু এই সময়ছোৱাৰ ভিতৰত এটা কাম কৰিছোঁ। আমি প্ৰতি বছৰে সাধনাশ্ৰী বঁটা নামে এটা বঁটা আমি ইয়াৰে যিখিনি অলপ দৰিদ্ৰ বা পিছপৰা কিন্তু সঁচা অৰ্থত শিল্পী তেওঁলোকক আমি এটা আৰ্থিক সাহায্য আৰু সাধনাশ্ৰী বঁটা নামে এটা বঁটা দি আহিছোঁ। এইবিলো তেনেকুৱাকৈ দুগৰাকী বঁটা দিয়া হ'ব। আৰু মন কৰিবলগীয়া কথা যে আমি যিসকলক বঁটা দিছিলোঁ ইয়াৰ আগতে তেওঁলোকে পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ফালৰ পৰাও বঁটা লাভ কৰিছিল। গতিকে আমি তেওঁলোকক সেইখিনি ক্ষেত্ৰত অলপ উলিয়াই আনি আমি ভাবিছোঁ যে আমি তেওঁলোকক অকণমান প্ৰকাশৰ ক্ষেত্ৰত সহায় কৰিছোঁ আৰু আমাৰো এটা NGO হিচাপে এটা সৰু মঞ্চ হিচাপে আমাৰো সেইখিনিয়ে আশা। কিন্তু অদূৰ ভৱিষ্যতে আমি আশা ৰাখিছোঁ ইয়াৰ যিখিনি বিশেষকৈ পৰম্পৰাগত যিখিনি কৃষ্টি বা সংস্কৃতি এইখিনিৰ ওপৰত আমি অলপ বেছি গুৰুত্ব দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।